চিনি কোৱাচোন, তুমিতো প্ৰথম দিনাখন আহিছিলা ন এক্সেছ বাৰ ল'বলৈ? কেনেকৈ তোমাৰ এক্সেছ বাৰৰ লগত কেনেকৈ তোমাৰ চিনাকি হৈছিলে প্ৰথম? তাৰপিছত তুমি লোৱাৰ পিছত কি অভিজ্ঞতা, সেইখিনি তুমি কোৱাচোন। এক্সিছ বাৰ মই প্ৰথমতে নামটো শুনিছিলোঁ, এনেই কেতিয়াবা ফোনটো চাই থাকিলে ক'ৰবাত দেখোঁ। আৰু মানে বিশেষকৈ মানে ভালকৈ যদি কথা পতা হৈছে মোৰ এই ক্ষেত্ৰত, মানে মই গুৱাহাটীতে থাকোঁ আৰু মোৰ ঘৰৰ মানে ফ্লেটৰ সন্মুখৰ আণ্টিগৰাকীৰ লগত মানে মোৰ এইটো ক্ষেত্ৰত মানে ডিছকাছ হয়, কাৰণ তেখেতৰ ভতিজাক মানে এইটো ক্ষেত্ৰৰ লগত জড়িত। তাৰপিছত মই তেখেতৰ লগত যিহেতু এইটো ক্ষেত্ৰত কথা পাতি থাকোঁ, আমি মানে প্লেনিং কৰি আছিলোঁ আৰু যে মানে মই এক্সিছ বাৰ ল'ম আৰু মানে প্ৰথমবাৰ। তাৰপিছতে ভাবিছিলোঁ যদিও মানে বহুত দিনৰ পৰা মানে মই ভাবিহে থাকিলোঁ, বস্তুটো মানে মোৰ নহ'লগৈ, যে মই ল'ম বুলি ভাবি আছোঁ কিন্তু মানে লোৱা হোৱা নাই। তাৰপিছতে যি হওক বোলো পিছত ল'ম আৰু মানে বাগৰাকীৰ পৰা, তেনেকৈ বুলি গুচি আহিলোঁ। আহি মোৰ এক্সাম এটা আছিলে, এক্সামটো দিলোঁ, দি গুচি আহিলোঁ। অহা দিনাখনেই মানে সেই আপোনাক ট্ৰেইনতে লগ পালোঁ মানে। আৰু মই সেইদিনাখন ভবা নাছিলোঁ মই আপোনাক লগ পাম বুলি ট্ৰেইনত। তাৰপিছত সেইটো দবাতে যে মই উঠিমগৈ, মই মানুহো বেছি দেখিছিলোঁ সেইটো, কিন্তু মানে ভবা নাই আৰু। তথাপিতো মানে কৈছোঁ বোলো এইটো দবাতে উঠোঁ, মানুহ নাই নেকি কিজানি। তো উঠি আহিছোঁ, কিন্তু মানুহ থকা পিছতো মানে আপুনি বহি থকা চিটটোতে মানে চিটত পাইছোঁ বহিবলৈ। তাৰপিছতে আপুনি তেনেকৈ পিছত মোক আপোনাৰ ওচৰলৈ মাতিলে, পাপাৰ লগত আপোনাৰ চিনি পোৱা চিনাকি ওলোৱা পিছত। তাৰপিছতে আপুনি ওচৰত মাতাৰ পিছত যেতিয়া আপুনি কথাখিনি ক'লে, তেতিয়া মানে মোৰ যিটো মানে ইচ্ছা আছিলে বা মোৰ মানে জানিবলৈ আগ্ৰহ যিটো আছিলে মানে আৰু বেছি মানে বাঢ়ি গ'ল সেই সময়ত। আৰু ময়ো মানে ভাবিছোঁ মানে ভগৱানে কেনেকৈ মিলাইছে, মই ল'ম বুলি ভাবি আছিলোঁ বেলেগৰ তাত, বা মই কিবা এটা প্লেনিঙতে আছিলোঁ বেলেগৰ তাত, কিন্তু মানে হঠাৎ এনেকুৱা হ'ল যে মানে মই আপোনাক লগ পালোঁ। লগ পাই মানে এইটো টপিকৰ ওপৰতে কথা পাতি আছোঁ। কথা পাতি এতিয়া আপুনি সেইখিনি সময়তে কৈছে যে আপুনি সেইটো বস্তু দিব পাৰে বুলি, মানে ভবা মানে হঠাৎ হৈ গ'ল সেইটো বস্তু। তাৰপিছতে আহিলোঁ, আহি ঘৰ আহি মানে বস্তুটো মূৰটোত মানে সেইটো বস্তু ঘূৰিয়ে আছে, নাই মই ল'ব লাগিব, ল'বত লাগিছিলে। তাৰপিছতে বস্তু কেনেকুৱানো হয় লৈ, আৰু ৰেকি বস্তুটো এটা বেলেগ বস্তু, এইটো বস্তু কিবা কেনেকুৱানো হয়, কি হয় নাজানো। সেইটো বস্তু অকণমান জানো, মানে লগৰ কিছুমানক মানে দেখোঁ যে এইটো এনেকুৱা কাম কৰে। তাৰপিছতে মানে বোলো কি হয় কি নহয় তেনেকৈ ভাবি আপোনাৰ যেতিয়া কথাখিনি কোৱাৰ পিছত মানে আৰু আগ্ৰহ মোৰ বাঢ়ি বোলো নাই, ঘৰ আহি পাই যে নহয় মই ল'ব লাগিব মানে। আৰু হেৰি যেতিয়া মই ল'বলৈ আহিলোঁ পিছত, এতিয়া গুৱাহাটীৰ নিচিনা ঠাইত তেওঁলোকৰ মানে এটা এক্সিছ বাৰৰ প্ৰাইচটো মানে আপোনাৰ বা যিটো হওক এটা হেৰি, আৰু ইয়াত আহি লৈ পেলাই যে যিহেতু দেখিলোঁ যে চব মানে চিমিলাৰ নিচিনাই হয়, তাত মানে বেলেগৰ তাত লোৱাত থাকি মই চিনি পোৱা মানুহ এগৰাকীৰ তাত মানে মই য'ত মানে অকণমান হেৰি হৈ হ'ব পাৰোঁ আৰু মানে, তো তেওঁ সেইকাৰণে বোলো নাই, সেই আপোনাৰ ওচৰতে আহোঁ। তাৰপিছত বোলো ইয়াতে লওঁ, আৰু তেওঁক যিহেতু মই চিনি নাপাওঁ, হয়তো মই মানে তেওঁৰ লগত কমফৰ্টেবল হ'বও নোৱাৰিব পাৰোঁ। তাৰপিছত মই আহিলোঁ ইয়াত, আহি পাই মানে প্ৰথম যেতিয়া মই লৈছোঁ বাৰ্চটো, লোৱাৰ পিছত সেইদিনাখনেই মই মানে মোৰ এনেকুৱা হৈছে, মোৰ যিহেতু মোক অকণমান কথাতে মোৰ খং সোনকালে উঠে, আৰু আগতে মোৰ তেনেকুৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া মানে মানুহবোৰ মানে লগ পাবলৈ ধৰিলোঁ, বা নিজৰো কিছুমান চিন্তা আছে, পঢ়া শুনা বা হওক বা কিবা এটা চাকৰি কিবা এটা কৰিম, এইবোৰ চিন্তা মানে এইবোৰৰ কাৰণে গৈ খং বেছি উঠে মানে। আৰু কোনোবাই মানে নক'বলগীয়া কথা এটা যদি মোক কেনেবাকৈ কৈ দিয়ে, সেইটোতো মোৰ মানে খং উঠে। হয়তো কেতিয়াবা মই নক'ব পাৰোঁ, মনে থাকিব পাৰোঁ, কিন্তু মানে মই কৈ মানে মোৰ মুখেদি হয় ওলাই, নহয় মই মনে কিবা এটা নহয় কিবা এটা মানে কওঁ আৰু নিজৰ মানে হেৰিয়ত থাকিলেও। লাষ্টত এতিয়া এনেকুৱা হৈ গ'ল,
থাক তহঁতে মানে যোনে যি কৈ থাক আৰু মানে মোৰ সেইটো বস্তুত মানে ধ্যান দি লাভ নাই সেইটো বস্তুত যদি মই ধ্যান দিব যাওঁ হয়তো মোৰ খং উঠিব মোৰ খং উঠা কাম মই কৰিব বিচৰা নাই সেইকাৰণে মই সেইটো বস্তুত মানে মই এতিয়া ইগনৰ মাৰিব ট্ৰাই কৰোঁ আৰু মানে আৰু সেইটো বস্তু লোৱাৰ পৰা মানে এনেকুৱা হৈ গ'ল এটা উদাহৰণ যে মই ইয়াৰ পৰা গৈ বেংকত সোমাব লৈছোঁ এতিয়া তাত যাওঁতে মানুহ এজন আহিছে মানুহজনে মানে মোক ক্ৰছ মোৰ সন্মুখেদি মানুহ এজন গৈছে মই তেওঁৰ পিছেদি গৈ আছোঁ গৈ থাকোঁতে মানে এনেকুৱা হৈ গ'ল সমানে সমানে গৈ থকা নিচিনা হৈছে ভাবিছোঁ কি মানে মই মানুহজনক ক্ৰছ কৰি পেলাই চাগে যাব পাৰিম সেইখিনিত যিহেতু বাইক বহুত আছে অকণমান জেগা যাবলৈ লওঁতে তেনেকুৱাতে মানুহজনে মানে থু পেলাই দিলে মানে যিহেতু মই বাওঁ চাইডে আছিলোঁ এখোজ দিয়া হয় মানে থু মোৰ ভৰিত পৰে তাৰপিছত মই তেতিয়া মানে সেইখিনি সময়ত মই সেই আগৰ চিন্ময়ী হৈ থকা হয়তো মানুহজনক কিবা নহয় কিবা এটা ক'লোহেঁতেন যে আপুনি দেখা নাপায় নেকি আপুনি কিয় এইটো কাম কৰিলে কিবা এটা ক'লোহেঁতেন কিন্তু সিদিনাখন মই মানুহজনক একোৱে নক'লো মই ছাইড কাটি সোঁফালেৰে পাৰ হৈ গুচি আহিলোঁ তাৰ পিছত মই ৰিয়েলাইজ কৰিছোঁ যে মই মানুহজনকতো কিবা এটা ক'লোহেঁতেন কিন্তু কিয় নক'লো মই মানুহজনক তাকে সেয়াই চোৱা এক্সেছ বাৰে মানে মানুহক কিমান সলনি কৰি দিব পাৰে এতিয়া মই নিজে লৈ মোৰ যিটো খং হওক বা মোৰ মানে ধৈৰ্যটো বাঢ়িছে আগতে মানে এঠাইত মানে বহি থকাৰ যিটো ধৈৰ্য সেইটো মোৰ একেবাৰে নাই মই বহিব পাৰোঁ বা বহি থাকিম কিন্তু মানে মোৰ এই বেছি সময় বহি থকাৰ লগতে কঁকাল বিষ আৰু মানে নাৰ্ভৰ মানে অকণমান দিগদাৰ হয় সেইটো কাৰণে মই বহিব দিগদাৰ পাওঁ কিন্তু এতিয়া মই সেইটো মানে প্ৰব্লেম মই লোৱাৰ পিছৰ পৰা মানে মই বেছি সময় মানে মই বহিলেও মোৰ কোনো মানে ইমান এটা দিগদাৰ নহয় আৰু সিদিনাটো মই বজাৰ কৰিবলৈ ৰাতিপুৱাই নগাঁও গৈছোঁ গৈ তাত কিমান কাম আছিলে চব কাম কৰি মেলি আহি আকৌ আপোনাৰ তাত আহিছোঁ কোনো মানে এনেকুৱা হোৱা নাই যে মোৰ এনাৰ্জি লষ্ট হৈছে মই একো ফিলে কৰা নাই তাৰপিছত গৈ সেইটো আহি সেইদিনাখনতো মানে পুৰা আৰামছে কাম পুৰা হৈ গৈছে চব মানে তাত গ'লোঁ কাম বন কৰি আহি ইয়াত পাই ঘৰ সোমাই ঘৰত মানে চব কাম কৰি থৈ আহি ইয়াত আপুনি দিয়াৰ পিছত মানে আকৌ যে ঘৰ গৈছোঁ ঘৰ যাওঁতে দেৰি হৈছে মোৰ মানে অকণো মই সেইদিনাখন অকণো অনুভৱেই কৰা নাই তো মানে মই এই মোৰ লগত যিটো মই ফিল কৰিছোঁ এইটো ফিল কৰাৰ পৰা মানে মই এইটো ক'ব বিচাৰিম যে বেলেগ যি মানুহে নাজানে তেওঁলোকে আগতে বস্তুটো কি জানি লওক তাৰপিছত লৈ তেওঁলোকে কিটো অনুভৱ কৰে আৰু সেইটো মানে নিজে গম পাব আৰু যি কিছুমান থাকে আজিকালি ল'ৰা ছোৱালীবোৰ মানে এনেকুৱা হয় ন তেওঁলোকে নিজৰ মানে বডিটোক ফিট কৰি ৰাখিবৰ কাৰণে তেওঁলোকে জিমত যায় মানে অকল মানে জিমত গৈ বডিটোক ফিট কৰি ৰাখিলে নহ'ব মেণ্টেলি মানুহ এজন ষ্ট্ৰং হোৱাটো বহুত প্ৰয়োজন মানে আজিৰ দিনত তো সেইটো কাৰণে মই ভাবোঁ এক্সেছ বাৰ লোৱাটো বহুত ভাল আৰু তুমি ইমান ধুনীয়াকৈ কৈছা নহয় চিন্ময়ী মানে তোমাৰ ওপৰত মই একদম সঁচাকৈ প্ৰথম দিনাখন তুমি যেতিয়া আহি পেলাই লৈছা তোমাৰ যিটো মানে কৈছিলা তুমি যিবিলাক কথা সেইবোৰৰ পিছত এতিয়া তুমি চিন্ময়ী মই একদম সম্পূৰ্ণ মানে বেলেগ দেখিছোঁ তেতিয়া তোমাক মই যেনেকুৱা পাইছিলোঁ কথা বতৰাত বা তোমাৰ খং যিটো আছিলে এতিয়া মই একদম সম্পূৰ্ণ বেলেগ দেখিছোঁ আৰু মোৰ খুব ভাল লাগিছে তোমাক দি পেলাই আৰু সদায় তুমি মানে এইটোৰ লগত জড়িত হৈ থাকিবা মই ভাবোঁ মানে ভগৱানৰ ওপৰত মানে সদায় বিশ্বাস ৰাখিবা আৰু ছাকচেছ জীৱনত হ'বাই সেইটো একদম মানে সঁচা কথা লাহে লাহে হ'ব পাৰে আৰু এতিয়া তোমাক কোনেও মই ক'লোঁ মানে তুমি ইমানেই ষ্ট্ৰং হৈ যাবা এতিয়া কোনেও তোমাক মানে মেণ্টেলি হিলাব নোৱাৰে মানুহ যেতিয়া মেণ্টেলি মানে হেৰি হৈ যায় উইক হৈ যায় তেতিয়া বিভিন্ন ধৰণৰ মানুহে যিকোনো এটা কথা ক'লে সেই কথাটো মানে ৰিয়েক্ট কৰিবলৈ মন যায় ন কিন্তু মেণ্টেলি ষ্ট্ৰং হোৱাটো এইকাৰণে খুবেই দৰকাৰ বহুত দৰকাৰ মেণ্টেলি যদি আপুনি ষ্ট্ৰং হয় মানে
আপোনাক কোনেও লৰাব নোৱাৰে কোনেও লৰাব নোৱাৰে আজি মই কিছুমান বস্তু মই ফেচ কৰিছো মই আপোনাক কৈছো যে মোৰ এনেকুৱা হৈ আছে এই নেগেটিভ যিবোৰ মানুহ মোৰ চাৰিওকাষে আছে সেইবোৰ আঁতৰ হ'বনে নহয় মই আপোনাক সেইটো সুধিছো তাৰপিছত আপুনি কৈছে যে হ'ব আৰু মই কিছুমান বস্তু মানে লাগি আছে যে মানে আগৰ মই যিবিলাক মানে অশান্তি পাই থাকো কিছুমান মানুহৰ পৰা তো মই সেইবিলাক অশান্তি নোপোৱা হলো কাৰণ আৰু মই বেলেগৰ প্ৰথমতে মোক কোনোবাই কিবা ক'লে মই সেই কথাটো মানে মোৰ একদম মানে মন মগজুত সেইটো বস্তুৱে ঘূৰি থাকে সেইটো বস্তুৱে ঘূৰি পেলাই মানে এনেকুৱা লাগে যেন মানে ময়ে বেয়া নেকি মানে কি কৰিলে মানে মই হেৰি হ'ম মোৰ লগতেনো বেয়া হয় নে কিন্তু সেইটো নহয় মানে এতিয়া মানে সেইটো নাইকিয়া হৈছে ন সেইটো নাইকিয়া হৈছে আৰু মই ভগৱানক বহুত বিশ্বাস কৰো কোনোবাই বিশ্বাস কৰে নে নকৰে সেইটোত মোক ক'ব লগা কোনো মানে একো দৰকাৰো নাই আৰু কোনোবাই কৰিবও পাৰে নকৰিব পাৰে তেওঁলোকৰ নিজা কথা কিন্তু মই ভগৱানক মানে যিমানখিনি মানি আহিছো আৰু ভগৱানে মোক যিমানখিনি দিছে মই তাতে বহুত সন্তুষ্ট কাৰণ হয়তো ভগৱানেহে মোক আপোনাৰ লগত চিনাকি সেইটোৱে আৰু চবেই কিয় এক্সেছ বাৰত চবেই আহিব নোৱাৰে মানে চবেই ল'ম বুলি ভাবিলেও কোনোবাই বহুতে হয়তো বা ভাবি আছে ল'ম কিন্তু আহিব পৰা নাই কিয় পৰা নাই তাৰ কাৰণটোৱে হৈছে সেইটো তেওঁলোকক আনাই নাই ভগৱানে কিছুমান মানুহ এনেকুৱা থাকে যে মানে বস্তুটো কি মানে বিশ্বাসে নকৰে মানে কিনো বস্তু হেৰি মিছাও হ'ব পাৰে সেইটো আজি ঠিক আছে আজি মই সেইটো বস্তু ভাব লৈ পেলাই যদি বেলেগ এজন মানুহৰ তাত সেইটো বস্তু ললোহেঁতেন মোৰ এনেকুৱা লাগিলে মোৰ মানে বস্তুটো ললো হয় মোৰ চব এনেই গ'ল কিয় ললো কি কাৰণে মোৰ একো মানে চেঞ্জেছ দেখা নাই কিন্তু যেতিয়া মানে আপোনাৰ লগত কথা পাতি যেতিয়া মানে বস্তুখিনি ডিছকাছ কৰাৰ নিচিনা মানে গুৱাহাটীৰ পৰা ইয়ালে আহিলো আহাৰ পিছদিনাই আহিছা তুমি অহা পিছদিনাখনে আহিছো কিন্তু গুৱাহাটীৰ পৰা চাগে ট্ৰেইনখন ওলাইছে তেনেকুৱাৰ পৰাই মানে আমি কথা পাতিছো একদম লংকালৈকে পাতিছো ইয়ালৈকে পাতি আহিছো আৰু তুমিও যিহেতু আগৰ পৰা অলপ জানা এই বিষয়টো আৰু তুমি এইটো চাইছাও বহুত ভিডিঅ' চাইছা গতিকে তোমাৰো আগৰ পৰা অলপ হ'লেও নলেজ আছে এইটোৰ ওপৰত গতিকে ভাল লাগিছে মোৰ এইটো বস্তু মানে ভাবি আছো বোলে এইটো ললে যদি মানে মোৰ কিবা এটা ভাল হয় কাৰণ আজিৰ দিনতটো মানে চবতে প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাৰ মাজত নামিব হলে নিজক নিজে মানসিকভাৱে শাৰীৰিকভাৱে হলেও মানসিকভাৱে মানে প্ৰস্তুত কৰিবই লাগিব পুৰা ষ্ট্ৰং কৰিবই লাগিব তাৰ কাৰণে নিজে যদি পৰা নাই কিয়া নিজে এটাই কৰিব পাৰিব সদায় পজিটিভ ভাবিব লাগিব আৰু যদি পজিটিভ নাভাবে সেইজন মানুহ কেতিয়াও আগবাঢ়িব নালাগে মই পাৰিম নে নাই মই সেই চাগে নোৱাৰিম নেকি তাকে নাভাবি বোলে মই পাৰিম বা এতিয়া মই পোৱা নাই হয়তো মোৰ আৰু দুদিন পিছত দেৰিকে পাম দুদিন পিছত হলেও সেই ভাৱটো মানে আহিবৰ কাৰণে আমাৰ যিটো ব্লকেজ থাকে সেই ব্লকেজটো আঁতৰিবলৈতো এক্সেছ বাৰটো প্ৰয়োজন আছে গতিকে বহুত ভাল লাগিছে তোমাৰ কথাখিনি শুনি পেলাই আৰু ইমান ধুনীয়াকৈ কোৱাৰ কাৰণে তোমাক বহুত 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 বেছি ধন্যবাদ তেতিয়াহ'লে ৰাখিছোঁ